টয়লেটতকে কিচেনটো বেছি আৰু বেছি ভয়াবহ বহুতে মানে টয়লেট বুলি কৈ থাকে কিন্তু টয়লেটতকে কিচেনটোহে বেছি সমস্যা বহুল তো যদি দুটা একেলগে আহি গৈছে তো বৰ ভয়ংকৰ কথা এই দুটাৰ সমস্যাৰ উপায় বেলেগ একো নাই কিচেনটোতো নোৱাৰি এটা সো বহুত মানুহৰ উইদিন 5 ইয়াৰ্ছৰ ভিতৰত যথেষ্টখিনি সমস্যাৰ সন্মুখীন হয় যে কিছু সংখ্যক লোকে যে দেখা যায় যে তেখেতসকলে এনজিঅ খুলিছে সোসাইটিৰ কাম কৰিছে বা কিছু সংখ্যক লোকে দেখা যায় যে দুখীয়া গৰীব মানুহৰ কাম কৰে বৃদ্ধাশ্ৰম কৰে গোশালা চলায় তেখেতসকলে এই বস্তুটোৰ দ্বাৰা এটা বা সমাজৰ বা নিজৰ ক্ষেত্ৰতো তেখেতসকলে এটা ভাল এটা কৰ্ম সৃষ্টি কৰি থাকে শনিৰ বছৰটো হৈছে শনি হৈছে জাস্টিস ন্যায় এইখিনি সময়ত মানুহে নিজকে সংযত কৰি ৰাখিব লাগে নিজকে যাতে এই কৰ্মাবিলাক আমি ক্ৰিয়েট নকৰো আনক কষ্ট দিয়া আৰু বিশেষকৈ গৰীব শ্ৰেণীৰ লোকক হওক বা এনেকুৱা ধৰণৰ যিসকল খাতি খোৱা লোক আছে তেখেতসকলক কষ্ট দিয়া এইবোৰ কাম কৰাৰ লগে লগে আৰু আমাৰ সমস্যা সৃষ্টি বাহিৰা দেশৰ তুলনাত ভাৰতবৰ্ষত কিছু পৰিৱৰ্তন আহিব এতিয়া কি হ'ব যে বাহিৰা দেশবিলাকত ইতিমধ্যে এইটো কয় মুণ্ডাইন এষ্ট্ৰলজি বুলি কয় তাতে দেখা গৈছে যে বাহিৰা দেশবিলাকত যথেষ্টখিনি আমাৰ মাৰ্চ মাহৰ পিছত ভাইৰেল ডিজিজ বা ব্যাকটেৰিয়েল ডিজিজৰো মানে ৰিচাৰ্চো হ'ব আৰু কিছু সমস্যা আমাৰ হাতত বাহিৰা দেশত কিছুমান হোৱাৰ সম্ভাৱনাও আছে এতিয়া ৰাশি হিচাপত যদি আমি চাব যাওঁ মেঘ ৰাশিৰ কাৰণে এই বছৰটো যথেষ্টখিনি ভালেই আছে কিন্তু দাদা কি হৈছে এটা জি সকলে অলৰেডি ঘৰ বনাই পেলাইছে বহুত টকা পইচা খৰচ কৰি ঘৰ এটা ধৰি লওক কিছুমানে হয়তো ফ্ল্যাটলৈ যাব পাৰে অৱশ্যে আজিকালি আমি দেখা পাওঁ যে ফ্ল্যাটবিলাক আজিকালি বাস্তু শাস্ত্ৰৰ মতে তেওঁলোকে কৰে কিন্তু অলৰেডি যিখিনি সোমাই গ'ল আৰু তেওঁলোকে গম পোৱা নাই তেওঁলোকৰ কাৰণে কিবা ৰেক্টিফিকেশ্যন আছেনে আছে তেখেতসকলৰ কাৰণে আছে নাভাঙাকে আছে কিন্তু কিছুমান জোনত অকমান দিগদাৰি হয় যেনেকে নৰ্থ ইষ্টত যদি কিচেনো আছে টয়লেটো আছে সাউথ ইষ্টত যদি আকৌ টয়লেট আছে তেতিয়া কিন্তু হেতু ৰিমেডি কৰাটো সম্ভৱ নহয় আৰু নৰ্থ ইষ্টৰ টয়লেটতকে কিচেনটো বেছি আৰু বেছি ভয়াবহ বহুতে মানে টয়লেট বুলি কৈ থাকে কিন্তু টয়লেটতকে কিচেনটোহে বেছি সমস্যা বহুল সো যদি দুটা একেলগে আহি গৈছে তো বৰ ভয়ংকৰ কথা এই দুটাৰ সমস্যাৰ উপায় বেলেগ একো নাই হেতু আমি অকমান তাৰ পৰা উঠাই দিব লাগিব সেই ঠাইটোত আমি গা ধোৱাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিম কিন্তু বেলেগ কামত আমি ব্যৱহাৰ কৰিব নোৱাৰো কিচেনটোতো নোৱাৰি এটাতে সো বহুত মানুহৰ সময়ত উইদিন 5 ইয়াৰ্ছৰ ভিতৰত যথেষ্টখিনি সমস্যাৰ সন্মুখীন হয় সো এইটো সমস্যা যদি ঠিক তাৰ অপোজিট যিটো জোন আছে অপোজিট জোনটো হৈছে সাউথ ৱেষ্টে যদি তেনেকুৱা হয় যথেষ্ট সমস্যা সন্মুখীন হয় কিন্তু এইবোৰৰ উপায় আছে কিছু উপায় আছে নৰ্থ ইষ্টৰ বাহিৰে বাকি কিটাত উপায় আছে বাকি কিটা জোনত উপায় আছে সেইকাৰণে নৰ্থ ইষ্টটো মানে আমি সাধাৰণতে নকৰে মানুহে নকৰে কিন্তু আমাৰ যিবোৰ ফ্ল্যাট আছে ফ্ল্যাটবিলাকো আজিকালি বাস্তু কমপ্লায়েন্স হৈছে কিন্তু তথাপিও আমি দেখিছো যে বহুত ঠাইত অসুবিধা হৈ আছে তেখেতসকলে ফ্ল্যাটটোত আহাৰ পিছত যথেষ্টখিনি কোনোবাই প্ৰগ্ৰেছ কৰিছে আৰু কোনোবাই একদম মানে বেয়া অৱস্থালৈ গুচি গৈছে এটো এই কাৰণে হৈছে যে আমি যেটো ঘৰৰ এনাৰ্জি যেটো আছে এনাৰ্জিটোৱে আমাৰ এনাৰ্জিটোক নষ্ট কৰি আছে আমাৰ এটা নিজা ঊৰ্জা থাকে আৰু এইবোৰত এই হিলিং মডেলিটিজও কাম কৰে কিন্তু হিলিং মডেলিটিৰ কাম কৰিবৰ কাৰণেও আমি এটা কাম কৰিব লাগিব যে আমাৰ বাস্তুটোৰ এনাৰ্জিটো আমি ভাল কৰি ৰাখিব ঠিক কৰিব লাগিব আচ্ছা দাদা আপোনাক এটা কথা সুধিব বিচাৰিছিলো এই বছৰটো হেনো শনিৰ বছৰ হয় চলি থকা বছৰটো এটো মানে শনিৰ বছৰ আৰু খুব শুনি আছো যে আমাৰ যিবিলাক কৰ্ম আমি হয়তো আগৰ জন্মতো কৰি আহিছিলো বা এইটো জন্মত আমি যিখিনি কৰি আছো ভাল বেয়া ভাল কৰিলেতো ভালেই আৰু যিখিনিয়ে ধৰি লওক অকনমান জানি শুনি কিবা কিবি কৰি আছে সো হেতু প্ৰভাৱ কেনেকৈ পৰিব মানে কেনেকুৱা ধৰণৰ হয় ইম্প্যাক্ট অফ কৰ্মা এটো এটা মানে আমি এটা এপিসোডে কৰিব পৰা যাব এটো মানে বহুত দীঘলীয়া হয় আমাৰ নেক্সট এপিসোডটো হেতু প্ৰথম তেতিয়ালে কৰ্মাটো যথেষ্ট আছে আৰু কৰ্মা কেনেকৈ এলাইনমেন্ট কৰিব পাৰি তাৰ উপায়বিলাকো আছে আজিকালি সো কিন্তু কৰ্মাৰ যেটো তুমি যেটো হিচাপত কৈছা
যে আমাৰ কৰ্মাবিলাকৰ পৰা আমি যিটো আমি নিজৰ যিটো আমি কৰ্মবিলাক কৰোঁ হয় এতিয়া এই কৰ্মবিলাকৰ পৰা আমাৰ যথেষ্ট সময়ত ভুল হয় বিভিন্ন ধৰণৰ ভুল হয় আৰু সেইটো গৈ আমাৰ সঞ্চিত কৰ্মা বুলি কয় আচ্ছা সঞ্চিত কৰ্মা আমাৰ ক্ৰিয়েট হয় আমি পূৰ্বজন্মত যিখিনি কৰিছিলোঁ সেইটো আমাৰ সঞ্চিত কৰ্ম আচ্ছা আৰু এতিয়া যেটো আমি আছো এটো হৈছে আমাৰ ক্ৰিয়মান কৰ্ম এতিয়া কৰি থকাখিনি সো এই কৰ্মখিনি আমি মানুহে যদি ভাবে যে মই কৰ্মখিনি নিজৰ কৰ্মখিনি মই ধুই পেলাব পাৰিম বা হেৰি কৰিব পাৰিম বহুত সময় এটো লৈ মানে বহুতৰ বিচাৰ বেলেগ বেলেগ কিন্তু মোৰ নিজৰ এটা বিচাৰ মই ভাবো যে মানুহে আসলতে এই কৰ্মবিলাকৰ কাৰণে বিভিন্ন বিভিন্ন সেক্টৰত আহি পৰে মই কিছুমান এটা মই এক্সাম্পল দিব বিচাৰো যে কিছু সংখ্যক লোকে যে দেখা যায় যে তেখেতসকলে এনজিও খুলিছে সোসাইটিৰ কাম কৰিছে বা কিছু সংখ্যক লোকে দেখা যায় যে দুখীয়া গৰীব মানুহৰ কাম কৰে বৃদ্ধাশ্ৰম কৰে গোশালা চলায় হয় তেখেতসকলে এই বস্তুটোৰ দ্বাৰা এটা ভৱিষ্যতৰ কাৰণেও হওক আৰু নিজৰ পৰিয়ালৰ কাৰণেও হওক বা সমাজৰ বা নিজৰ ক্ষেত্ৰতো তেখেতসকলে এটা ভাল এটা কৰ্ম সৃষ্টি কৰি থাকে আচ্ছা আৰু যেটোৱে আমাক বিভিন্ন সময়ত আমি কৰা কৰ্মৰ পৰা আমি নিজকে প্ৰটেকচন দি থাকিব পাৰে এটা দুটা কথা আছে এটা নিষ্কাম কৰ্ম কৰ্ম দুটা ধৰণৰ থাকে নিষ্কাম আৰু সকাম তে সকাম যেতিয়া আমি কৰ্ম যেতিয়া আমি কৰিবলৈ যাওঁ হেতু হৈছে আমাৰ এটা উদ্দেশ্য থাকিব যে মই এটো কাৰণে এনেকুৱা ধৰণৰ কাম কৰিছো আৰু কিছুমান নিষ্কাম কৰ্ম থাকে তাৰ কোনো উদ্দেশ্য নাথাকে কিন্তু সমাজৰ কাৰণে ভাল কাম কৰিব বিচাৰে আচ্ছা এতিয়া ঘটনাটো হৈছে কি যে আমাৰ বহুত সময় দেখা যায় মানুহৰ মনত এটা প্ৰশ্ন আহে যে কিছু সংখ্যক মানুহে ইমান উল্টা পুল্টা কাম কৰি আছে বা নীতিৰ বহিৰ্ভূত কিছুমান কাম কৰি আছে কিন্তু তেখেতসকলে কোনো অসুবিধা পোৱা নাই হোৱাৰে যিজন মানুহে বা যিসকল মানুহে বেছি নিয়ম নীতিত আছে তেখেতসকলে সমস্যাটো বেছি পোৱা দেখা যায় খুব জেনুইনলি থকাৰ পাছতো জেনুইনলি থকাৰ পিছত দেখা যায় সততাত থকাৰ পিছতো দেখা যায় আসলতে এই কথাটো কিন্তু সম্পূৰ্ণ সঁচা নহয় আচ্ছা পূৰ্বজন্মৰ কিছু আমাৰ কৰ্মৰ কাৰণে আমি এইবোৰ ফল ভুগো আসলতে পূৰ্বজন্মৰ আমাৰ ফল থাকে আৰু এই পূৰ্বজন্মৰ ফলবিলাকৰ কাৰণে আমি দেখা যায় যে আজিকালি আমি যদি প্ৰায়বোৰ লোকৰে দেখা যায় মানে এষ্ট্ৰলজিক্যালি মই ক'ব বিচাৰিছো তেখেতসকলৰ পিতৃদোষটো থাকে আচ্ছা বা মাতৃদোষ থাকে বা ভাতৃদোষ থাকে এনেকুৱা ধৰণৰ দোষবিলাক বেছিকৈ দেখা যায় আচ্ছা কিয় দেখা যায় এই দেখাৰ মূল কথাটো হৈছে যে আমি এই সময়ত আমাৰ পৰিয়ালৰ যিটো আমাৰ ডাঙৰ এটা আমাৰ পৰিয়াল আছিলে ভাই ভনী খুৰা পেহী মাহী বা আমাৰ গোটেই পৰিয়ালটো লৈ ভাগিন বা এনেকুৱা এটা আমাৰ লৈ চলিছিলো আমি কিন্তু তাৰ লগতো আমাৰ সোসাইটিখনো আছিলে হয় এইবিলাকৰ কিন্তু আমাৰ দায়িত্ববোধবিলাক আমি পালন কৰি থকা নাই এতিয়া আমি প্ৰায় সংকুচিত হৈ আহিলো আৰু এটা সীমিত আমি মাইক্ৰো পৰিয়ালত আমি পৰিণত হলো হোৱাৰ লগে লগে আমাৰ এই কৰ্মবিলাকত আমাৰ আহিব আৰম্ভ কৰিলে আচ্ছা তাৰ উপৰি দেখা যায় যে কিছু সংখ্যক লোকে এতিয়া মই এটা কথা ক'ব বিচাৰিছো যে বহুত সময় দেখা যায় পিতৃদোষৰ কাৰণ দেখা যায় যে নিজৰ এনেকুৱা এটা কৰ্ম কৰিছে যে তেখেতৰ চাৰ্টত দেখা যায় যে পূৰ্বপুৰুষে এনেকুৱা এটা কাম কৰিছিলে যেটো তেখেতৰ চাৰ্টত বা তেখেতৰ পিছৰ প্ৰজন্মত দেখা যায় আচ্ছা যে তেখেতসকলে কৰবাত নিজৰ গুৰু হয় কুল পুৰোহিত বা নিজৰ পূজাস্থান বা মন্দিৰ আদিত তেখেতসকলে অবমাননা কৰিছিল সেই অবমাননাটো তেখেতসকলৰ পৰিয়ালৰ কাৰোবাৰ চাৰ্টত দেখা যায় মানে পাছৰ জেনাৰেশনটো ভুগিব দেখা লগা যায় হয় আৰু সেইটো মানুহে কনফেছ কৰিছে মোৰ ওচৰত আহি মানুহে কনফেছো কৰিছে যে এনেকুৱা এনেকুৱা ঘটনা আমাৰ হৈছিলে এবাৰ আমি এনেকে মন্দিৰ এটা আমি বন্ধ কৰি দিছিলো আচ্ছা
পূজাৰ স্থান আমি বন্ধ কৰিছিলোঁ এই অসমৰ কথা এইটো চ' তেনেকুৱা ধৰণৰ কথা আমি দেখা পাওঁ সেই কৰ্মটো আকৌ পিছৰ জেনেৰেশ্যন এইটোত কিন্তু ফাইনেন্সিয়েল কোনো তাত কথা নাথাকে ফাইনেন্সিয়েলি তেখেতসকলে চাউণ্ড হ'বও পাৰে কিন্তু বহুত ক্ষেত্ৰত দেখা যায় যে সকলোতকৈ ডাঙৰ কথাটো হৈছে যে এনেকুৱা যদি কোনোবা কৰ্ম ক্ৰিয়েট নিজে কৰে বা কৰি আছে এতিয়াও প্ৰথম কথাটো ৰিলেশ্যনশ্বিপত ডাঙৰ সমস্যা আহে দ্বিতীয়টো হৈছে যে বিবাহ বাৰুৰ ক্ষেত্ৰত এইটো আহেই চ' এনেকুৱাকৈ ধৰণৰ মনোমালিন্য বা অশান্তি বা হঠাৎ ছাডেন ডেথ পৰ্যন্ত হোৱা দেখা যায় এই কৰ্মবিলাকৰ কাৰণে চ' এই কথাখিনি আজি যিখিনি আপুনি কথা কৈ আছে মই অলপ পিছত আপোনাৰ ফোন নম্বৰটো মই ক'বলৈ ক'ম আৰু যিসকলৰ তেনেকুৱা ধৰণৰ সমস্যা আছে পিতৃ দুখৰ কথা যিটো আপুনি কৈছে আপোনাৰ পৰা সলিউশনছ ল'ব নিশ্চয় কিন্তু এতিয়া মই জানিব বিচাৰিছোঁ যে 2025 আমাৰ আহিবলগীয়া বছৰটো কেনেকুৱা হ'ব এই বছৰটো আমাৰ চলি থকা যিটো বছৰ আছে তুমি সুধিলে এইটো যে এইটো আমাৰ শনিৰ বছৰ আছিলে কৰ্মা আছিলে আৰু শনিৰ বছৰটো মই প্ৰথমতে মই কৈছিলোঁ যে শনিৰ বছৰটো আচলতে মই আন এটা পডকাষ্টতো মই কৈছোঁ বা চেনেলত টিভি চেনেলতো মই কৈছোঁ যে শনিৰ বছৰটো হৈছে শনি হৈছে জাষ্টিচ ন্যায় এইখিনি সময়ত মানুহে নিজকে সংযত কৰি ৰাখিব লাগে নিজকে যাতে এই কৰ্মাবিলাক আমি ক্ৰিয়েট নকৰোঁ আনক কষ্ট দিয়া আৰু বিশেষকৈ গৰীব শ্ৰেণীৰ লোকক হওক বা এনেকুৱা ধৰণৰ যিসকল খাটি খোৱা লোক আছে তেখেতসকলক কষ্ট দিয়া এইবোৰ কাম কৰাৰ লগে লগে আৰু আমাৰ সমস্যাৰ সৃষ্টি হয় আৰু বহুত দেখা পাইছোঁ যে এই বছৰ বিভিন্ন ধৰণৰ কিছুমান কৰ্মাৰ তাৰ প্ৰতিফলন দেখা পাইছে যে আদালতত কেছ মানুহে নিজিকিম বুলি ভাবি থকা কেছো মানুহে জিকি গৈছে আচলতে এইটো শনিৰ বৰ্ষ এটা আহিব লগা বছৰটো হৈছে আমাৰ 2025 চন তো 25 চনো আমি এইটো ইংৰাজী বৰ্ষ কিন্তু যদিও আমি আচলতে আমি বহাগ মাহৰ পৰা আমি ধৰোঁ আমাৰ অসমীয়া নৱবৰ্ষ হিচাপে এইটো আমাৰ পহিলা বুলি কওঁ আমি পহিলা বহাগৰ পৰা হয় কিন্তু আজিকালি দেখা যায় যে মানুহে 1 তাৰিখৰ পৰাই জানুৱাৰী 1 তাৰিখৰ পৰাই জানিব বিচাৰে তো সেই হিচাপে 2025 বৰ্ষটো হৈছে আহিব লগা বৰ্ষটো হৈছে মংগলৰ বৰ্ষ আচ্ছা আমি যদি অংক শাস্ত্ৰ মতে চাওঁ বা নিউমাৰলজিক্যালি চাওঁ যে দুটা 2 আছে 0 আছে এটা আৰু 5 আছে এইকেইটা যদি আমি যোগ কৰোঁ তেতিয়া আমি 9 নম্বৰটো পাওঁ আৰু 9 নম্বৰটো হৈছে এটা পূৰ্ণ সংখ্যা যিটো হৈছে মানে ভগৱানৰ পূৰ্ণ অংশ এটা 9 বস্তুটো আমি যদি চাবলৈ যাওঁ 9টা গ্ৰহ 9টা গ্ৰহ আছে আমাৰ আৰু আমি যদি চাবলৈ যাওঁ যে শিশু জন্ম দিবৰ কাৰণে মাকৰ পেটত 9 মাহ থাকিব লাগে এই 9 সংখ্যাটোৰ আচলতে যথেষ্ট আছে আমি নৱদুৰ্গা পালন কৰোঁ 9টা দুৰ্গা আমাৰ আছে নৱৰাত্ৰি পালন কৰোঁ এই 9 সংখ্যাটো আচলতে পূৰ্ণ বহুত মানুহে এতিয়া কৈ আছে যে এই বছৰটো আহিব লগা বছৰটো অলপ সংখ্যাপূৰ্ণ হ'ব নেকি বা এটা সংখ্যাত আছে মই ভাবোঁ যে এইটোত দুটাই থাকিব আৰু পূৰ্ণ যিহেতু আছে ফুল ফ'ৰ্চ মংগলৰ এনাৰ্জিটো সদায় হাই আৰু মংগলৰ এনাৰ্জিটো আমাৰ মাটিৰ লগত আছে আৰু মাটিত কি হয় মাটিৰ লগত মংগল থকাৰ লগে লগে যে কৃষিৰ ক্ষেত্ৰত এই বছৰ আমাৰ ভাল হেৰি হ'ব বা স্পৰ্টছৰ ক্ষেত্ৰত ভাল হ'ব বা যিসকল মানুহে হিউমেনিটেৰিয়ান কাম কৰি আছে বা ফিল্ম ইণ্ডাষ্ট্ৰীত কাম কৰি আছে যে এই ধৰণৰ তেখেতসকলৰ 9 নম্বৰৰ যিসকল লোক আছে এতিয়া আমাৰ বহুত কেইজন আমাৰ বলিউডৰ ষ্টাৰ আছে যাৰ জন্ম 9 তাৰিখে হৈছে চ' তেখেতসকলৰ দেখা যায় যে বহুত যিসকলৰ 9 তাৰিখ আছে তেখেতে কিন্তু হিউমেনিটেৰিয়ান এটা মনোভাৱ লৈ তেখেতসকলে পাব্লিকৰ কাৰণে ভাল কাম কৰি আছে চ' সেই বস্তুটো আহিবলৈ সময়ত আমি পাম লগতে আমাৰ মাৰ্চ মাহৰ পিছত আমাৰ অকমান যদি আন্তঃৰাষ্ট্ৰীয়ভাৱে চাওঁ আমি ওভাৰঅল ভাৰতবৰ্ষৰ কাৰণে কিন্তু যথেষ্ট এই বছৰটো যথেষ্ট গুৰুত্বপূৰ্ণ বছৰ ইয়াতে এই কাৰণে গুৰুত্বপূৰ্ণ বছৰ ইয়াতে মানে পৃথিৱীৰ বাহিৰত যিবোৰ দেশ আছে বাহিৰা দেশৰ তুলনাত আমাৰ এই ভাৰতবৰ্ষত কিছু পৰিৱৰ্তন আহিব এতিয়া কি হ'ব যে বাহিৰা দেশবিলাকত ইতিমধ্যে
এইটো কয় মুণ্ডাইন এষ্ট্ৰলজি বুলি কয় যে তাতে দেখা গৈছে যে বাহিৰা দেশবিলাকত যথেষ্টখিনি আমাৰ মাৰ্চ মাহৰ পিছত যুদ্ধ বিগ্ৰহবিলাক বাঢ়িব মানে বাহিৰত নে আমাৰ ইণ্ডিয়াত ইণ্ডিয়াৰ বাহিৰত ইণ্ডিয়াৰ বাহিৰত ইতিমধ্যে আমি দেখিছোঁ যে আমাৰ কাষে পাজৰে যি দেশ আছে বাংলাদেশতে আজি দেখা গৈছে যথেষ্টখিনি এটা অস্থিৰতা আহি পৰিছে এই আহিব লগা সময়খিনিত আৰু অস্থিৰতা বাঢ়িব আচ্ছা সো সেইটো এটা আমাৰ কাৰণে এটা সংখ্যাৰ কাৰণ বিশেষকৈ আমি যদি নেচাৰেল কালামিটিজ যদি চাব যাওঁ বা পানীৰ বৃদ্ধিটো যথেষ্ট হ'ব আচ্ছা জল বৃদ্ধিটো হ'ব এইবাৰ পানীৰ দ্বাৰা ক্ষতিগ্ৰস্তটো হোৱাটো যথেষ্ট বাঢ়িব এইবাৰ গোটেই পৃথিৱীতে আচ্ছা আৰু এই বছৰ মই এটা মানে দেখা গৈছে মানে যিখিনি আমি চাইছোঁ তাত যিবোৰ হিল ষ্টেচন আছে বাৰিষা কালত নোযোৱাটোৱে বেছি মংগল আৰু তাতে বহুত ধৰণৰ সমস্যা হ'ব পাৰে যিহেতু জল বৃদ্ধি হ'ব এইবাৰ আৰু এই জল বৃদ্ধিৰ পৰা কিছুমান সমস্যা আমি পাম লগতে সুনামি লগতে উল্কাপাত এনেকুৱা ধৰণৰ সমস্যা হোৱাৰ আমাৰ এটা সম্ভাৱনা যথেষ্ট দেখা গৈছে কিন্তু ব্যৱসায়িক দিশত ভাৰতবৰ্ষই এটা ভাল এটা দেখা পাম আৰু স্পৰ্টছৰ ক্ষেত্ৰতে হওক বা আমাৰ ইণ্ডাষ্ট্ৰিৰ এটা ৰিভলিউশ্যন হ'ব গোটেই পৃথিৱীতে ইণ্ডাষ্ট্ৰি এটা ৰিভলিউশ্যন হ'ব সেই ৰিভলিউশ্যনটো এনেকুৱা হ'ব যে আমাৰ এতিয়া যেতিয়া ইণ্ডাষ্ট্ৰিৰ যিটো আমাৰ ধাৰণা হৈ আছে বা কনচেপ্ট যিটো আমি চলি আছোঁ সেই কনচেপ্টটো এটা বেলেগ পৰ্যায়লৈকে যাব আচ্ছা 2025ৰ পৰা এতিয়া আমি দেখিছোঁ যে AI আহিছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আহিব লগা সময়ত কিন্তু এই 2025ৰ পৰা এইবোৰ আৰম্ভণি হ'ব আচ্ছা সো সেই বস্তুটো আমাৰ আছে লগতে কোভিড সিচুৱেশ্যনৰ পিছত যেটো আমাৰ হৈছিলে তেনে কিছুমান ৰিচাৰ্চৰ কামো হ'ব এই বস্তুটো আমাৰ কিছু ভাইৰেল ডিজিজ বা ব্যাকটেৰিয়েল ডিজিজৰো মানে কিছু ৰিচাৰ্চো হ'ব আৰু কিছু সমস্যা আমাৰ হাতত সমাধানো হ'ব আৰু বাহিৰা দেশত কিছুমান হোৱাৰ সম্ভাৱনাও আছে এনেকুৱা সো সেইটো আমি দেখিবলৈ পাইছোঁ এতিয়া ৰাশি হিচাপত যদি আমি চাব যাওঁ মেঘ ৰাশিৰ কাৰণে এই বছৰটো যথেষ্টখিনি ভালেই আছে ওভাৰঅল আৰু বিশেষকৈ মাৰ্চ আৰু জুলাইলৈকে এইখিনি খুবেই ভাল থাকিব ইফালে মাজত অকণমান সময়খিনি অলপ ষ্ট্ৰাগল থাকিব ইফালে নৱেম্বৰ ডিচেম্বৰৰ সেইখিনি ভালেই থাকিব আৰু তো এইখিনি আমাৰ ভালে আছে আৰু বিশেষকৈ মহিলা যিসকল মেঘ ৰাশিৰ মহিলা আছে তেখেতসকলে খুবেই ভাল হয় নেকি এইবাৰ মেঘ ৰাশিৰ আৰু বিশেষকৈ আমি দেখিছোঁ যে তেখেতসকলে সাৱধান ৰাখিবলগীয়া হৈছে এই বছৰটো যিহেতু মংগলৰ আছে তেখেতসকলে এটা বস্তু মই সকলো ৰাশিৰ কাৰণে কৈছোঁ যে কোনো পৰ্যায়ত আৰ্গুমেণ্টত যাব নালাগে বা বিবাদত যাব নালাগে সেইটো গৈ অলপ ভয়ংকৰ পৰিস্থিতি হোৱাৰ সম্ভাৱনা থাকিব আচ্ছা সো বিশেষকৈ মেঘ ৰাশিৰ মানুহেতো কৰিবই নালাগে কাৰণ মেঘ ৰাশি হৈছে অগ্নিৰ এটা ৰাশি সো তেখেতসকলে সেইটো অকণমান নিজৰ পেচেঞ্চ ৰাখি আগবাঢ়িব লাগে আৰু স্বাস্থ্যৰ ক্ষেত্ৰত তেখেতসকলে যথেষ্টখিনি গুৰুত্ব দিব লাগে বিশেষকৈ প্ৰণায়াম আদি কৰিব লাগে এক্সাৰচাইজ কৰিব পাৰিলে যথেষ্টই ভাল আৰু তেখেতসকলে বিশেষকৈ কঁকাল গল স্পণ্ডাইলাইটিছৰ ক্ষেত্ৰত সাৱধান থাকিব লাগিব আচ্ছা আৰু মই যিসকল আমাৰ শিক্ষাৰ্থী বা বিদ্যাৰ্থী আছে বা যিসকলে পৰীক্ষা দিব কম্পিটিটিভ এক্সামছ দিব তেখেতসকলে এই ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব তেখেতসকলে স্বাস্থ্যৰ ক্ষেত্ৰত খোৱা বোৱাৰ ক্ষেত্ৰত লগতে তেখেতসকলে এটা কাম কৰিব লাগিব মেঘ ৰাশি যিসকল আছে জাতক জাতিকা তেখেতসকলে তামৰ আঙঠি অনামিকা আঙুলিত পিন্ধিব লাগিব মঙলবাৰে বা ৰবিবাৰে পিন্ধিব পাৰে আৰু মাহত পাৰিলে মাটিৰ বাচন বা তামৰ বাচনত মচুৰ দালি কোনো নৈষ্ঠিক ব্ৰাহ্মণ হওক বা কোনো মন্দিৰত হওক দান কৰিব পাৰে এইখিনি কৰাত কোনো অসুবিধা নাই আৰু শিৱ বাবা মহাদেৱ দেৱাদিদেৱ মহাদেৱ আৰু আমাৰ হনুমানজীৰ উপাসনা তেখেতসকলে আৰম্ভ কৰিব পাৰে আচ্ছা এতিয়া মই বৃষ ৰাশি যিসকল আছে তেখেতসকলক ক'ম যে বৃষ ৰাশিটো আচলতে তেখেতসকলৰ কাৰণে এই বছৰ বেছি দৌৰা ভাগটো বেছি হ'ব দৌৰা দৌৰিটো বেছি হ'ব উন্নতি হ'ব যথেষ্ট উন্নতি আছে ধন লাভো আছে কিন্তু তেখেতসকলৰ দৌৰা দৌৰিটো অলপ বেছি হ'ব আৰু
সমালোচনা চলিব সমালোচনা আলোচনা তেখেতসকলৰ লৈ চলিব কিন্তু এইটো অলপ সহ্য কৰিব পাৰিব লাগিব তাৰমানে মানুহে ক'ব তেওঁলোকক মানুহে ক'ব আৰু সেই লৈ বিশেষকৈ তেখেতসকলে গুৰুত্ব দিব নালাগে আৰু খুব ভালকৈ তেখেতসকলে নিজৰ কৰ্মক্ষেত্ৰত তেখেতে আগবাঢ়ি যাওক আৰু ষ্টুডেণ্টসকলেও তেখেতসকলে আগবাঢ়ি যাওক যিসকল কম্পিটিটিভ এক্সামছ দিব তেখেতসকলেও আগবাঢ়ি যাব পাৰিব হাড়ৰ সমস্যা আৰু মাচুলবিলাকক লৈ সকলো গুৰুত্ব দিব ওকে তাৰ কাৰণে প্ৰটিন খাব লাগিব সো সেইটোৰ কাৰণে তেখেতসকলে আৰু বিবাদৰ পৰাটো আঁতৰি থাকিব মই কৈছোঁ সকলো ৰাখিৰ কাৰণে আৰু গো সেৱা কৰিব লাগিব গো সেৱা পক্ষীক দানা দিব আৰু মানে হেৰি আপোনাৰ গৰুক খুৱাব লাগিব নহয় জানো হয় হয় পাৰ্টিকুলাৰলি বাৰ আছেনে তেখেতসকলে শুকুৰবাৰে কৰিলে ভাল শুকুৰবাৰে আৰু পাৰিলে তেখেতসকলে এডাল চিলভাৰ চেইন পিন্ধিব লাগে আচ্ছা যিসকল শুনিছেনে চিলভাৰ চেইন পিন্ধিব লাগিব মিথুন ৰাশি আহিলোঁ মিথুন ৰাশিৰ এইবাৰ অকণমান সমস্যা থাকিব বিশেষকৈ গৃহ সমস্যা থাকিব তেখেতসকলৰ ৰিলেশ্যনশ্বিপৰ অলপ সমস্যা থাকিব বিশেষকৈ মই এটা কথা ক'ব বিচাৰিছোঁ যে পাৰিবাৰিক যিটো সমস্যা আছে সেইটো থাৰ্ড পাৰ্টি যাতে নোসোমায় সেইটো গুৰুত্ব দিব লাগে থাৰ্ড পাৰ্টি সোমালে সদায় গুৰুত্বটো বেছি হ'ব আৰু টেনশ্যন থাকিব আৰ্থিক দিশত মোটামুটি তেখেতসকলে বেলেঞ্চেই থাকিব কিন্তু আৰ্থিক দিশটো অকণমান সমস্যাও দিব পাৰে সকলোৰে ক্ষেত্ৰত নহয় বিশেষকৈ তেখেতসকলে হাৰ্টৰ কাৰণে স্বাস্থ্যৰ ক্ষেত্ৰত হাৰ্ট পেট ভৰি আৰু গল কণ্ঠ মানে আমাৰ এইটোৰ ওপৰত দিব লাগিব আৰু তেখেতসকলে বুধবাৰে পাৰিলে তেখেতসকলে মগু দালি যিটো গোটা মগু পোৱা সেইটো আমি মন্দিৰত এবাৰ দান কৰিব লাগে বুধবাৰে গণেশ মন্দিৰত কৰিব পাৰে তেখেতসকলে দান আৰু কিবা নহয় কিবা এখন ধৰ্মশাস্ত্ৰ এইবাৰ তেখেতসকলে বছৰৰ আৰম্ভণিৰ পৰা পঢ়িম বুলি তেখেতসকলে মানে মনোকামনা এটা সংকল্প লওক তেখেতসকলে আৰু বিশেষকৈ সৰু ভাই ভনী পেহী বা তেখেতসকলৰ যিসকল ভাগিন আছে তেখেতসকলক যাতে তেখেতসকলে মৰম কৰে তেখেতসকলৰ কাৰণে কিবা এটা গিফ্ট আদি দিয়ে সেইটো গুৰুত্ব দিয়ক আৰু তেখেতসকলে সেউজীয়া বস্ত্ৰ ধাৰণ কৰিব পাৰে সেইটো তেখেতসকলে সেউজীয়া বস্ত্ৰ ধাৰণ কৰিব পাৰে বিশেষকৈ এতিয়া মই আহিলোঁ কৰ্ক ৰাশি যথেষ্ট ভাল এইবাৰ বিশেষকৈ কেইটামানটো যথেষ্ট ভাল মাহ আছে তেখেতসকলে বিশেষকৈ জুন জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী ভালেই আছে মাৰ্চ এপ্ৰিল মে অলপ দৌৰা দৌৰি থাকিব কিন্তু কামবিলাক হ'ব জুন মাহৰ পৰা আকৌ ভাল পাব চ' বিশেষকৈ যিসকল লোক ৰাজনীতিত আহিব বিচাৰে বা যিসকলে বিদ্যাৰ্থী বা কম্পিটিটিভ এক্সামছত থাকিব বিচাৰে তেখেতসকলে সমাজকাৰৰ লগত থাকিব পাৰে তেখেতসকলে কিন্তু এই ক্ষেত্ৰত আগবাঢ়িব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত তেখেতসকলৰ গলৰ সমস্যা থাকিব মানে এইবাৰ গলৰ সমস্যাটো থাকিব সেইটো যত্ন ৰাখিব লাগিব চকু বুকু আৰু দাঁতৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব চকু বুকু আৰু দাঁত স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি হ'ব আৰু ভাগ্যৰ চকুৰি ঘূৰিব আৰু ব্যৱসায় কৰোঁতে অকণমান চাই চিতি কৰিলে হ'ল মানে বিশেষকৈ ষ্টক মাৰ্কেট আদিত লগালে বোলে চাই মেলি লগালে ভাল আৰু নহ'লে প্ৰপাৰলি বৈজ্ঞানিকসন্মতভাৱে কৰাটো বেছি বেটাৰ তেখেতসকলে সোমবাৰে চাউল দান কৰিব চাউলটো মানে ক'ত দান কৰিব মন্দিৰত আৰু বগা বস্ত্ৰ পিন্ধক তেখেতসকলে শিৱৰ সাধনা কৰিব পাৰে দেৱাদিদেৱ শিৱ মন্দিৰ দৰ্শন কৰিব পাৰে যথেষ্ট ভাল সোমবাৰেও তেওঁলোকে চাগে মানিব পাৰে সিংহ ৰাশিটো মানে যিটো লক্ষণটো জানাই এইটো মানে খুব মানে এনাৰ্জেটিক ৰাশি এটা আৰু এই বছৰ পৰিছে মংগল চ' এনাৰ্জিটো যথেষ্ট থাকিব উন্নতি হ'ব তেখেতসকলৰ প্ৰমোশ্যন জাতীয় যদি কিবা আছে তেখেতসকলে পাব এই বছৰত পাব কিন্তু ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত তেখেতসকলে অলপ গুৰুত্ব দিব লাগিব ৰিলেশ্যনশ্বিপ বুলি কোৱাৰ লগে লগে অকল হাজবেণ্ড ৱাইফ নহয় গোটেই অভাৰঅল পৰিয়ালৰ যি সম্পৰ্ক আছে বা তেখেতসকলৰ লগত ভালকৈ ৰখাৰ কাৰণে সিংহ ৰাশিৰ লোকসকলে গুৰুত্ব দিব লাগিব একদম আৰু লগতে মাৰ্চৰ পিছত সময় ভাল থাকিব আৰু মুডটো ভালকৈ ৰাখক মুড চুইং হ'ব নিদিব
মুড চুইঙে যথেষ্টখিনি সমস্যাৰ সৃষ্টি কৰিব গতিকে আপুনি এটেনশ্যনটো ডাইভাৰ্ট কৰিব আৰু স্বাস্থ্য অলপ ডিষ্টাৰ্ব হৈ থাকিব এই বছৰটো আচ্ছা সেইকাৰণে তেখেতসকলে খোৱা লোৱাত যথেষ্টখিনি গুৰুত্ব দিব লাগিব বাহিৰত যাতে বেছিকৈ নাখায় হোম কুকড ফুড এইটো দিব লাগিব আৰু শুকুৰবাৰে তেখেতসকলে পাৰিলে দিনটোত মানে পায়স যে আছে পায়স বনাই ভগৱানক অৰ্পণ কৰি আৰু বেলেগ মানুহকো খুৱাব লাগে আচ্ছা শুকুৰবাৰৰ দিনটোত যথেষ্ট ভাল তেখেতসকলৰ কাৰণে আৰু ৰবিবাৰে তেখেতসকলে 5টা ফল যিকোনো ফল 5বিধ ফল যিমানটা হ'ব পাৰে এটাকেও হ'ব পাৰে বা বেছিও হ'ব পাৰে মন্দিৰত দান কৰিব লাগে আচ্ছা আচ্ছা কন্যা ৰাশি আহিলে এতিয়া তে কন্যা ৰাশিৰ ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে বাধা এইবাৰ তেখেতসকল থাকিব আচ্ছা বাধা থাকিব কিন্তু উন্নতি হ'ব ধনৰ ক্ষেত্ৰত যথেষ্ট তেখেতসকলে প্ৰগ্ৰেছ কৰিব পাৰিব আচ্ছা আৰু ধন লাভ হ'ব উন্নতি হ'ব কিন্তু বাধাও থাকিব বাধা বিশেষকৈ তেখেতসকলৰ ৰিলেশ্যনশ্বিপৰ অলপ বাধা থাকিব লগতে তেখেতসকলৰ এটা বস্তু দেখা গৈছে ডাঙৰ সাফল্য এটা লাভ কৰিব জীৱনত এচিভ কৰিব বিচৰা যিকোনো এটা ডাঙৰ সাফল্য তেখেতসকলে লাভ কৰিব কিবা এটা টাৰ্গেট থাকে আচ্ছা সেইখিনি যিসকল আমাৰ কন্যা ৰাশিৰ আছে তেখেতসকলে পাব কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত এচিভমেণ্ট হ'ব এচিভমেণ্ট মানে কিবা যদি ড্ৰিম আছে চাগে সেইটো ফুলফিল হ'ব আৰু বিদ্যাৰ্থীৰ ক্ষেত্ৰতো অলপ তেখেতসকলৰ অলপ বাধা থাকিব খুব কষ্ট কৰি পঢ়িব লাগিব প্ৰাৰ্থনা কৰিব লাগিব আৰু লগতে মই এটা বস্তু ক'ব বিচাৰিছোঁ তেখেতসকলে স্বাস্থ্যৰ কিন্তু বৰ কষ্টকাৰক আছে স্বাস্থ্যটো বৰ গুৰুত্ব দিব লাগিব বিশেষকৈ পেটৰ সমস্যা হাড়ৰ সমস্যা আঁঠুৰ সমস্যা চকু মূৰ এইবোৰৰ সমস্যা তেখেতসকলৰ যথেষ্টখিনি থাকিব আৰু তেখেতসকলে সূৰ্য মন্ত্ৰ মানে পাঠ কৰিব পাৰে আৰু ওম ঘৃণী সূৰ্যায় নমঃ এইটো ৰবিবাৰে 108 বাৰ এটা ঘিৰ চাকি জ্বলাই পাঠ কৰিব পাৰে আৰু জল অৰ্পণ কৰিব লাগে সূৰ্যক জল অৰ্পণ কৰিব লাগে আৰু যথেষ্ট পৰিমাণে তেখেতসকলে সাফল্যতা লাভ কৰিব আৰু লগতে তেখেতসকলে নিজৰ স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব দিব লাগিব আৰু মন্ত্ৰটো অলৰেডি আমাৰ বহুত মানে মহত্ব আছে নহয় জানো একদম মন্ত্ৰত যথেষ্টখিনি আছে গতিকে চান্টিং কৰক হয় মন্ত্ৰৰ আচলতে যেটো যদি কোনোবাই সাত্বিকভাৱে মন্ত্ৰবিলো পাঠ কৰে তাৰ ফল যথেষ্টখিনি আছে তুমি নিজেই পাইছা মই তোমাক মন্ত্ৰ দিছিলোঁ কেইটামান আৰু তুমি যথেষ্ট গুৰুত্ব সহকাৰে পাঠ কৰিছা বা আৰু সেই দেখিছোঁ তুমি যথেষ্টখিনি এচিভ কৰিবলৈ সক্ষম হৈছা যেতিয়া তুমি মই কৈছিলোঁ যে তোমাৰ ফৰেন কাৰ এখন হ'ব আৰু তেতিয়া তুমি 1008 বাৰ পাঠ কৰিছিলা আৰু তাৰ কেইদিনমান পিছতে তোমাৰ আনকি গাড়ীৰ এমাউণ্টৰ কিমান হ'ব হেতুও তুমি কৈছিলা হেইটো তোমাৰ মেনিফেষ্ট হৈছে আচলতে যথেষ্টখিনি আমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে আমি কিমান বিশ্বাস বা শ্ৰদ্ধাৰে এই কাম কৰিছো আচলতে উপায়বিলাক থাকে কিন্তু উপায়বিলাক আমি কিমান বিশ্বাস আৰু শ্ৰদ্ধাৰে আমি কৰিছো এই দুটা বস্তু কিন্তু আমাৰ কাৰণে দৰকাৰ আৰু যাৰ পৰা লৈছো তেখেতৰ প্ৰতিও গ্ৰেটিটিউড লাগে আৰু তাতকে ডাঙৰ কথা হৈছে যে আমি ইউনিভাৰ্সৰ প্ৰতি গ্ৰেটিটিউডটো বহুত দিব লাগিব গ্ৰেটিটিউডটো খুব দৰকাৰ সদায় কওঁ সেই কথা মই সেই বস্তুটো সদায় কৰোঁ আৰু যাতে আমি ইগো যেটো আমাৰ আছে বা আমাৰ আত্ম অহংকাৰ আছে এটো ক্ষেত্ৰত আমি পুৰা বাদ দি ৰাখিব লাগে তেতিয়াহলে আমাৰ যথেষ্টখিনি সহজে হৈ যায় থ্যাঙ্কসগিভিং মানে মানুহৰ জীৱন কেনেকুৱাকৈ পৰিৱৰ্তন কৰিব পাৰে মই প্ৰমাণ পাই গৈছো এতিয়া মই তুলা ৰাশিত আহিলো আচ্ছা তুলা ৰাশি আচলতে যথেষ্ট শনিৰ দ্বাৰা পৰিচালিত ৰাশি আৰু জুলাইলৈকে তেখেতসকলে যথেষ্ট ভাল আছে জুলাই পিছত অলপ অসুবিধা হ'ব সমস্যাৰ অলপ সন্মুখীন হ'ব সৰু সুৰা সমস্যা মান সন্মান প্ৰাপ্ত যদি প্ৰাপ্তি আছে তেখেতসকলে লাভ কৰিব আৰু জুলাই পিছত অলপ চিন্তা হ'ব ঘৰৰ পৰা অকমান ঘৰৰ বাবে মানে অকমান বাহিৰত থাকিব লগা হলে তেখেতে ঘৰৰ কাৰণে চিন্তা কৰিব বা তেনেকুৱা ধৰণৰ কথা আছে আহি পৰিছে সেইটো মুৰে ৰাখি হয় তুলা আৰু এইবাৰ কাকো ভুলতেও তুলা ৰাশিৰ মানুহে কাকো ভুলতেও ধন ধাৰে দিব নালাগে আচ্ছা এই বছৰৰ টিপছ হৈছে এইটো সেইটো আপুনি বৰ ভাল কথা ক'লে দেই কাৰবাক এনেই দান দিয়াটো বেলেগ কথা কিন্তু কাকো ধাৰত দিব নালাগে সেই বস্তুটো যথেষ্ট কথা আৰু বিশেষকৈ শ্বেয়াৰ মাৰ্কেট
বা বাকী যি থাকিব ইনভেষ্টমেণ্ট চাই চিতি কৰিব লাগে আচ্ছা আচ্ছা শ্বেয়াৰ মাৰ্কেটত বা আমাৰ ষ্টক এক্সচেঞ্জত আমি যাতে চাই চিতি কৰোঁ আচ্ছা তো সেইটো অলপমান ৰাখিবলগীয়া মানে তোলা ৰাখে মানে কেয়াৰফুল হ'ব লাগিব অঁ আৰু বাদ বিবাদৰ পৰা হাত সাৰি থাকিব লাগিব বিশেষকৈ এইবাৰ পেটৰ আৰু স্পণ্ডাইলাইটিছৰ কাৰণে বা মূৰৰ বিষৰ কাৰণে অকণমান সাৱধান থাকিব লাগিব তোলা ৰাখি মানে লগতে তুলসী পুলি এডাল যত্ন কৰি ৰাখিব লাগিব তুলসী পুলি একেলগে দুডাল লগাই তুলসী পুলি এডাল কলা তুলসী এডাল আমাৰ ৰাম তুলসী লগাই তাত যত্ন কৰি ৰাখিব লাগিব সেইটো এই বছৰৰ উপায় তোলা ৰাখিৰ আৰু চন্দনৰ যিটো শিপা থাকে সেই শিপাটো বা চন্দনৰ ফুট এইটো যাতে লৈ থাকে টাইম টু টাইম বিশেষকৈ শুকুৰবাৰৰ দিনাখন যথেষ্ট ভাল ঠিক আছে এতিয়া 20 ৰাশিলৈকে আহিলোঁ আমাৰ 8 নম্বৰ ৰাশি হয় এইটো ভাল সময় তেখেতসকলৰ কাৰণে আচ্ছা ইনভেষ্টমেণ্ট কৰিব পাৰে ওৱাও তেখেতসকলে ইনভেষ্টমেণ্ট কৰিব পাৰে আৰু ফ্ৰীলি কৰিব পাৰে কোনো অসুবিধা নাই এই বছৰটো যথেষ্ট থাকিব কিন্তু এটা বস্তু থাকিব লাগে যদি পাৰ্টনাৰশ্বিপ বিজনেছ কিবা কৰে বা পাৰ্টনাৰশ্বিপত কাম কৰে সেইটো তেখেতসকলে এশবাৰ চিন্তা কৰি কৰা ভাল যিটো অকলে হ'ব হৈ গ'ল আৰু লাহেকে আৰু বিদ্যাৰ্থীৰ বাবে ভাল জুনলৈকে কোনো অসুবিধা নাই কেইটামান বস্তুৰ ওপৰত স্বাস্থ্যৰ গুৰুত্ব দিব লাগিব ব্লাড প্ৰেছাৰৰ ওপৰত আচ্ছা মূৰৰ সম্পৰ্কে মূৰৰ বিষ চিক হ'লে ইগনৰেঞ্চ কৰিব নালাগিব জ্বৰ হ'লে কৰিব নালাগিব আৰু ভাল গান শুনিব লাগে ডেইলি মই ক'ম যে এতিয়াৰ পৰা আৰম্ভ কৰক গান শুনা আৰম্ভ কৰক আৰু যদি গান গায় কোনোবাই বাদ দি দিছে বহুত ক্ষেত্ৰত দেখা যায় যে খুব ভাল গান গাইছিলে বাদ দিছে বা কিছুমান অন্য প্ৰফেশ্যনত থকাৰ কাৰণে মই ভাবোঁ যে এইবাৰ বেছিক থাকি মানুহখিনিয়ে এইটোত গানত গুৰুত্ব দিয়ক বা গান শুনাত গুৰুত্ব দিয়ক তেখেতসকলে মিউজিক চিষ্টেম এটাই লগ লাগে গান শুনাৰ কাৰণে তো এনেকুৱা ধৰণৰ কামখিনি কৰি চিম্পল ৰেমেডি আৰু তামৰ খাৰু এপাত সোঁহাতত পিন্ধিব লাগে আচ্ছা মেল ফিমেল বুলি কথা নাই মেল ফিমেল বুলি কথা নাই সোঁহাতত তামৰ খাৰু এপাত কৰিব লাগে আৰু নিজৰ বাহিৰা খাদ্যৰ পৰা অকণমান সাৱধান থাকক আৰু ফুডত মানে গুৰুত্বটো দিব লাগিব ধনু ৰাশিৰ এইবাৰ ভাল ধনু ৰাশি যথেষ্ট ভাল এইবাৰ তেখেতসকলৰ ইনকাম হ'ব আৰু কাৰোবাৰ বিবাহ আদিৰ কাৰণে তেখেতসকলে আগবাঢ়িব পাৰে ক'ৰবাত পৰীক্ষা আদি যদি দিছিলে বা তেখেতসকলে যদি কিবা চিলেকশ্যন কৰিব লগা আছিলে এক্সামছবিলাকত কম্পিটিটিভ এক্সামছত তেখেতে চিলেকশ্যনো পাব চ' এটা খুব ভাল খবৰ তেখেতসকলৰ কাৰণে আৰু যিসকলে এপ্লাই কৰা নাই তেখেতসকলে এপ্লাই কৰিব ধন ইনকামটো যথেষ্ট হ'ব কিন্তু টিকি থকাটো অলপ অসুবিধা হ'ব এইবাৰ খৰচো থাকিব সিমানে সেইকাৰণে যাতে নিয়ন্ত্ৰণ কৰি খৰচ কৰে তেখেতসকলে এই বছৰটো সেইটো তেখেতসকলে কৰিব লাগে আৰু জানুৱাৰীৰ পৰা মাৰ্চ মাহলৈকে তেখেতসকলৰ সঠিক আছে সিফালে ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ মানে বছৰৰ মোটামুটি তেখেতসকলৰ 5-6 মাহ খুব সুন্দৰভাৱে যাব আৰু লগতে মই এটা কথা ক'ব বিচাৰিছোঁ যি ৰাশিৰ ক্ষেত্ৰতে হওক তেখেতসকলে এই বছৰটো যিহেতু মংগলৰ বছৰ বাদ বিবাদৰ পৰা কিন্তু আঁতৰি থাকিব লাগে এতিয়া আমি মানে ধনু ৰাশিৰ স্বাস্থ্যৰ ক্ষেত্ৰত হাৰ্টৰ কাৰণে তেখেতসকলে গেছ হাৰ্ট এইবোৰৰ ওপৰত গুৰুত্ব দিব লাগিব এইবোৰ আঁতৰি থাকক আৰু তেখেতসকলে বাদ বিবাদৰ পৰা আঁতৰি থাকিব লাগে পাৰিলে তেখেতসকলে আহঁত গছ এডাল ৰোপণ কৰিব লাগে এই বছৰৰ ভিতৰত এডাল দুডাল যি পাৰে বৃক্ষৰোপণ য'তেই হ'লেও তেখেতসকলে কৰক তেখেতসকলে যথেষ্ট ভাল আৰু বৃহস্পতিবাৰে তেখেতসকলে মন্দিৰ অকণমান দৰ্শন কৰিব মন্দিৰ দৰ্শন কৰিব আৰু বয়সস্থৰ পৰা আশীৰ্বাদ ল'ব লাগে আৰু তেখেতসকলে হালধিৰ ফোট ল'ব পাৰে মকৰ ৰাশিৰ কাৰণে এই বছৰটো যথেষ্ট জানুৱাৰীৰ পৰা এপ্ৰিললৈকে ভালে আছে ইফালে জুন জুলাইও ভালে থাকিব তাৰপিছত অকণমান সময়বিলাক অকণমান কঠিন হ'ব কষ্ট কৰিব লাগিব আৰু তেখেতসকলে এই সময়ত এই বছৰটোত বিবাহ যদি কোনোবাই কৰিব বিচাৰিছে কিন্তু অলপ চাই চিতি কৰা ভাল তো অকণমান অপেক্ষা কৰিলে বেছি বেটাৰ হ'ব আৰু তেখেতসকলে বিশেষকৈ নন ভেজ
ৱাইন বা এইবোৰ পৰা এলকহল আদিৰ পৰা দূৰত থাকিব লাগে আচ্ছা আৰু সূৰ্য গায়ত্ৰী মন্ত্ৰ তেখেতসকলে ষ্টাৰ্ট কৰক আৰু যথেষ্ট ভাল ফল পাব হয় আৰু এটুই কথা ক'ব বিচাৰিছোঁ আচলতে এইবোৰৰ দ্বাৰা উপায়বিলাকৰ দ্বাৰা তেখেতসকলে এটা ভালকৈ লাইফটো এলাইনমেণ্ট হৈ যায় হয় কুম্ভ ৰাশি আচলতে এই বছৰ খুবেই ভাল যাব তেখেতসকলৰ কিন্তু ৰিলেশ্যনশ্বিপত অলপ সমস্যা হোৱাৰ দেখা পোৱা গৈছে আৰু ৰিলেশ্যনশ্বিপটো যিহেতু এটা আমাৰ ভাইটেল এটা কথা আমি ৰিলেশ্যনশ্বিপটোতো গুৰুত্ব দিব লাগিব এইটোত পাৰ্টনাৰশ্বিপ ক্ষেত্ৰতো আমি অকণমান ভিন্নতা দেখা গৈছে আচ্ছা আৰু বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত হাড়ৰ সমস্যা বা এনেকুৱা ধৰণৰ আমাৰ পেটৰ গেছ এইবোৰৰ পৰা অলপ হেৰি থাকিব পইচা থাকিব তেখেতসকলৰ বিদ্যাৰ্থীসকলৰ ভালে থাকিব আৰু বিশেষকৈ তেখেতসকলে ঘোঁৰাৰ নালৰ আঙঠি বা আমাৰ নাৱৰ যি থাকে আমাৰ নাও আছে নাৱৰ যি মানে গজাল থাকে তাৰ আঙঠি পিন্ধিব পাৰে আৰু মাটিমাহৰ দালি আৰু তেখেতসকলে মিঠাতেল বা তিলৰ তেল মিঠাতেল দিলেও হ'ব আৰু নিমখ এইখিনি তেখেতসকলে দুখীয়া ব্যক্তিক বা মন্দিৰত দান কৰিব পাৰে আচ্ছা আচ্ছা সো আমাৰ এইখিনি আছিলে চাগে শেষ আছে আমাৰ মীন ৰাশি তেখেতসকলৰ যথেষ্ট ভাল হ'ব বাদ বিবাদৰ পৰা অলপ আঁতৰি থাকিব লাগিব আৰু তেখেতসকলে বয়োজ্যেষ্ঠৰ প্ৰতি যত্ন ল'ব লাগিব পৰিয়ালৰ বয়োজ্যেষ্ঠৰ প্ৰতি ভোজন আদিত গুৰুত্ব দিয়ক আৰু তেখেতসকলে বিশেষকৈ মূৰ গল পেটৰ সমস্যা এইবোৰত মানে গুৰুত্ব দিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত আৰু বৃহস্পতিৰ মন্ত্ৰ তেখেতসকলে উচ্চাৰণ কৰিব ওম গুৰুৱে নমঃ আৰু হালধিৰ শুকান গাঁঠি এটা তেখেতসকলে হালধীয়া সূতাত বান্ধি লগত ৰাখিব বা পিন্ধিবও পাৰে পাৰ্চত ৰাখিব পাৰে চিম্পল ৰেমেডি চ' এই আমাৰ 12টা ৰাশি গোটেই 9টা গ্ৰহৰ অধীনত আমাৰ আছে আৰু মংগল গ্ৰহ যিহেতু আছে আৰু মংগল গ্ৰহৰ কাৰণে মই ক'ব বিচাৰিম যে এই বছৰটোত হনুমানজী দৰ্শন আৰু শিৱ ভগৱান দৰ্শন আৰু বিষ্ণুৰ দৰ্শন কৰিব লাগে এটা বহুত ক্ষেত্ৰত দেখা যায় যে বহুতে কিছু বেলেগ ধৰণৰো কৰে কিন্তু মই এটা ক'ব বিচাৰোঁ যে বিষ্ণু সহস্ৰ নামটো আমি ঘৰত প্ৰত্যেক বছৰে পাঠ কৰিব পাৰিলে বহুত ভাল এইখিনিয়ে আজি ক'বলগীয়া গোটেইকেইটা ৰাশি 2025 কেনেকৈ যাব সো আজি মই আশা কৰিছোঁ দাদাই যিখিনি কথা কৈছে বহুত বেছি ইম্পৰ্টেণ্ট টিপছ দিছে দাদাই আপোনালোকে যিখিনি কথা শুনিছে দাদাৰ পৰা সেইখিনি আপোনালোকে ভালকৈ প্ৰয়োগ কৰিব আৰু যি মন্ত্ৰ উচ্চাৰণ কৰিব কৈছে সেইখিনি আপোনালোকে কৰিব কাৰণ সমস্যাটো আমাৰ থাকেই নহয় জানো আমাৰ গ্ৰহগতিৰ দুটাই থাকে কিন্তু মই ভাবোঁ যে যথেষ্ট আমি যদি নিজক হিলিঙো কৰিব পাৰোঁ সেইটোৰ পৰাও অকণমান সকাহ পাব আপোনালোকে আৰু আপোনালোকে যদি দাদাক বিশেষকৈ পাবলৈ বিচাৰিছে মই দাদাক এটা ৰিকুৱেষ্ট কৰিম দাদা আপোনাৰ ফোন নম্বৰটো এবাৰ কৈ দিয়ক মই ফোন নম্বৰটো মই কৈ দিছোঁ মোক শনিবাৰে আৰু ৰবিবাৰে মোক পাব বন্ধৰ দিনত মই থাকোঁ যিহেতু মই এটা চাকৰিও কৰোঁ হয় দাদা চ' মোক এই নম্বৰত পাব 8753962113 এই নম্বৰত মোক বিচাৰিলে পাব আৰু কিবা থাকিলে মোক হোৱাটছআপ কৰি দিব পাৰে হয় কাৰণ দাদাৰ লগত বহুত আছে টেকনিক আমিতো আজি সব কথা কভাৰ কৰিব নোৱাৰিলোঁ আৰু মই বাস্তুৰ ওপৰতো দাদাই বহুত টিপছ দিয়ে মই নিজেও এপ্লাই কৰিছোঁ আপোনালোকে সেইবিলাক দাদাৰ পৰা শিকি ল'ব পাৰিব গতিকে মই আশা কৰিছোঁ যে আজিৰ এপিছডটো খুবেই স্পেচিয়েল আপোনালোকৰ কাৰণে আৰু আমাৰ পাতিব লগা বহুত কথা আছে আমি কৰ্মৰ ওপৰত এটা স্পেচিয়েল এপিছড কৰিম আৰু এনেকৈ লাহে লাহে বহুত টিপছ আপোনালোকে পাব আপোনালোকে খালি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ আপোনালোকে যদি ছাবস্ক্ৰাইব কৰি ৰাখে তেতিয়া ন'টিফিকেশ্যন পাব আৰু তেতিয়া আপোনালোকে গম পাব যে তনুজাজ হিলিং ৱৰ্ল্ডত নতুন কেনেকুৱা ধৰণৰ এটা মানে কেনেকুৱা ভিডিঅ' মই আপলোড কৰিম আপোনালোকে গম পাই যাব চ' দাদা আপোনাক বহুত ধন্যবাদ দাদা আজি যে আপুনি আহিলে বহুত দিনৰ পৰা ভাবি আছোঁ আপোনাক মোৰ চেনেলটোলৈ মাতিম আৰু সেইকাৰণে মোৰো যথেষ্ট ভাল লাগিলে আজি গোটেইখিনি কথা দীঘলীয়া আমি আলোচনা কৰিলোঁ মই শেহত এটা কথাই ক'ম দৰ্শকক যে যি তেখেতসকলে চাব
যে এইবোৰ লৈ তেখেতসকলে পেনিক কৰিব নালাগে হয় সমস্যা আমাৰ থাকিবই একদম। আৰু আমি সকলোৰে আমি যিহেতু মানৱ হিচাপে জন্ম লৈছোঁ আমি সৎ পথত থাকি হয় আৰু আমি নিজেই আমি আমাৰ যি শিকিছে আপোনালোকে যিসকল আমাৰ বেলেগ 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 modality। বেলেগ মডেলিষ্ট শিকিছে তাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখি আপোনালোক আগবাঢ়ি যাওক যে দেখিব যে বছৰৰ আমি প্ৰেডিকশ্যন যদিও কৰিছোঁ আমি যিমান সমস্যা আমি সন্মুখীন হ'ব বুলি ভাবিছোঁ তেনেকুৱা আমি দেখাই নাপাম হয় হয় চ' সেইটো প্ৰথমৰ পৰা নিজে এটা সাহস কৰিবলৈ আচলতে আৰু মানুহে যথেষ্ট সকাহো পায় নহয় সকাহো পায়, হয়। সকাহো পায় গতিকে আপোনালোকে যি যি শিকিছে খুব সুন্দৰভাৱে প্ৰয়োগ কৰক আৰু নিশ্চয় ফল পাব আৰু মই আকৌ এবাৰ কৈছোঁ এক্সেছ কনচিয়াছনেছত যিসকল আছে আপোনালোকে নিজে ৰিজাল্ট পাইছেই আৰু যিসকলে আকৌ এবাৰ ভাবিছে মোৰ লগত যোগাযোগ হ'ব বিচাৰিছে আপোনালোকে মোৰ লগত কথা পাতিব পাৰে বা মোৰ টীম ছাপৰ্টৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে নাম্বাৰ দুটা মই ডেছক্ৰিপশ্যনত দি দিম চ' থেংক ইউ ছ' মাছ মই সকলোকে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ